নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ বিহু থিয়ৰী পাৰ্ট 2 2022 যোনখন কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰৰ গোটেইখিনি উত্তৰ কৰা হ'ব, প্ৰশ্নৰ গোটেইখিনি উত্তৰ কৰা হ'ব আৰু তোমালোকৰ প্ৰস্তুতি প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে পৰীক্ষাৰ বাবে জনাবা। আৰু এতিয়া আমি পলম নকৰি কুৱেশ্যনসমূহ চাওঁ বোলা। চোৱা ইয়াতে প্ৰথমটো কুৱেশ্যন আহিছিলে যে তিৱা জনগোষ্ঠীৰ মাজত প্ৰচলিত বহাগ বিহু সম্পৰ্কীয় লোকা আচাৰ আৰু লোকবিশ্বাসৰ বিষয়ে লিখা। তাৰপিছত 2 নম্বৰতে আহিছিলে চমুটোকা লিখিবলৈ আহিছিলে যিকোনো দুটাৰ। তাৰপিছতে 3 নম্বৰতে হুঁচৰি পৰম্পৰাৰ ৰূপৰ ধাৰণাটো বৰ্ণনা কৰিব দিছিলে। 4 নম্বৰতে সোণোৱাল কছাৰীসকলৰ হুঁচৰি গীতৰ ভাগ কেইটা আৰু কি সেইখিনি সুধিছিলে। তাৰপিছতে 5 নম্বৰতে কোচ ৰাজবংশীসকলৰ পুচুনা উৎসৱৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিলে, য'ত তোমালোকৰ 5 নম্বৰ আছিলে। তাৰপিছত 1 নম্বৰকৈ 5টা কুৱেশ্যন আহিছিলে, মানে 5টা কুৱেশ্যন কৰিব দিছিলে। ইয়াতে তোমালোকৰ 7টা কুৱেশ্যন আছিলে এইখিনি। তাৰপিছতে 7 নম্বৰটো হুঁচৰিৰ ঢোলবাদ্যৰ চেওঁ চাপৰৰ শ্ৰেণী বিভাজন সম্বন্ধে বৰ্ণনা কৰিবলৈ দিছিলে। এতিয়া আমি এই প্ৰশ্নখনৰ উত্তৰসমূহ চাওঁ বোলা। আৰু তোমালোকৰ এইবাৰো ইয়াৰ পৰাই প্ৰশ্ন থাকিব, মানে ইয়াৰ পৰা এইখিনি কুৱেশ্যন এটা বা দুটা ৰিপিট হ'ব পাৰে, কিন্তু তোমালোকৰ টপিকবোৰ এইবিলাকৰ ওপৰতে আহিব। চোৱা, তিৱা জনগোষ্ঠীৰ মাজত বহাগ বিহু সম্পৰ্কীয় কেনেধৰণৰ লোকাচাৰ লোকবিশ্বাস প্ৰচলিত হৈ আছে তোমালোকক লিখিব দিছিলে। গতিকে তোমালোকে উত্তৰত এইটো লিখিব পাৰিবা, ধুনীয়াকৈ স্ক্ৰীনশ্বটটো লৈ লোৱা। তাৰপিছত চোৱা, তাৰপিছত 2 নম্বৰখিনি চাম আমি এতিয়া। 2 নম্বৰ এইটো সুধিছিলে বিহু বাদ্য বুলিলে কি বুজা? উত্তৰ তোমালোকে লিখিব পাৰা বিহু বাদ্য বুলি ক'লে ৰঙালী বিহু উৎসৱৰ নৃত্যানুষ্ঠানত ব্যৱহাৰ হোৱা বাদ্যসমূহক বুজোৱা হয়। এইটো উৎসৱৰ। তাৰপিছতে চোৱা বি নম্বৰটো আছিলে বহাগ বিহু উৎসৱত ঘাইকৈ কেই প্ৰকাৰৰ নাচ পৰিৱেশন কৰা হয়? উত্তৰ তোমালোকে লিখিব পাৰা বহাগ বিহু উৎসৱত ঘাইকৈ 3 শ্ৰেণী বা 3 প্ৰকাৰৰ নাচ পৰিৱেশন কৰি আহিছে। সেই কেইবিধ হৈছে যে কি? প্ৰথমটো হৈছে হুঁচৰি, মুকলি বিহু আৰু গাভৰু বিহু। উৎসৱৰ স্পেলিংটো ভুল হৈ গৈ আছে, তোমালোকে নিশ্চয় ধৰিব পাৰিছা। অকণমান ভুল হৈছে, টাইপিং মিষ্টেক হৈছে, অটো কাৰেক্ট হৈ যায় যে। তাৰপিছত চোৱা কছাৰীৰ চেওঁ কি হয় এইটো সুধিছে। গতিকে ইয়াত উত্তৰটো দিয়া হৈছে হুঁচৰি অনুষ্ঠানৰ কছাৰী চেওঁ এক আৱশ্যকীয় অংগ। সাধাৰণতে নাম পদ সামৰাৰ পাছত কছাৰী চেওঁ পৰিৱেশন কৰা হয়। কছাৰী চেওঁ কেতিয়া পৰিৱেশন কৰা হয়? যেতিয়া নাম পদবোৰ সামৰা হয় তাৰপিছত কছাৰী চেওঁ পৰিৱেশন কৰা হয়। কছাৰী চেওঁত তালক মূল উপজীব্য কৰি নৃত্য পৰিৱেশন কৰা হয়। ইয়াত গীত গোৱা নহয়, কিন্তু কছাৰী চেওঁৰ চন্দৰ গাঁথনি অলপ জটিল। কছাৰী চন্দত গীত গোৱা নহয়, কিন্তু তাৰ যোনটো চন্দ হয়, যোনটো চেওঁ হয়, সেইটো অলপ জটিল হয়। মানে পুৰুষ নাচনীয়ে কছাৰী চেওঁৰ তালে তালে হস্ত আৰু পদৰ সঞ্চালন কৰে। মৃদু তাণ্ডৱ ৰস নিঃসৰণ হয় আৰু ধীমালয়ত আৰম্ভ কৰি মধ্যলয়ত সামৰণি হয়। কি কৰে মানে কম লয়ত আৰম্ভণি হয়, অকণ সৰু মানে কমকৈ চাউণ্ডটো হয়, তাৰপিছত গৈ মধ্য লয়ত কি হৈ যায়, অলপ যেতিয়া বেছিকৈ লয়টো হয় তেতিয়া সামৰণি হয়। বহুতে কছাৰী চেওঁটোক বুঢ়া চেওঁ বুলি ক'ব খুজিলেও প্ৰকৃততে তেনে ধাৰণা শুদ্ধ নহয়। দুয়োটা চেওঁৰে নিজা নিজা বৈশিষ্ট্য আছে। এই চেওঁ নৃত্যধৰ্মী বিভাগৰ অন্তৰ্গত। এইটো কুৱেশ্যন পিছত আহিব পাৰে যে তোমালোকৰ কছাৰী চেওঁ আৰু বুঢ়া চেওঁ একেই নে? তেনেকৈ যদি প্ৰশ্ন আহে তোমালোকে উত্তৰত লিখিবা একেই নহয়। ঠিক আছে, আমি পিছৰটো চাওঁ। তাৰপিছতে আমি 3টো 4টো চাওঁ। 3টোত সুধিছিলে হুঁচৰি পৰম্পৰাগত ৰূপৰ ধাৰণাটো বৰ্ণনা কৰা। ধুনীয়াকৈ কৰা হৈছে, চাই লোৱা, স্ক্ৰীনশ্বট এটা লৈ লোৱা আৰু স্ক্ৰীনশ্বটটো লোৱাৰ পিছত তোমালোকে পঢ়িবা। তাৰপিছতে সোণোৱাল কছাৰীসকলৰ হুঁচৰি গীতৰ ভাগ কেইটা আৰু কি সুধিছিলে? 4টা। সন্ধ্যা সৰগ গীত, বৰষুণৰ গীত আৰু পৰিয়াৰ গীত আৰু দেৱতাৰ গীত। ঠিক আছে, পৰিয়াৰ গীত নহয়, এইটো পৰিয়াল গীত হ'ব চাগে, তোমালোকে কিতাপত চাই ল'বা এইটো কি হয়। তাৰপিছতে আমি 5 নম্বৰটো চাওঁ। 5 নম্বৰটো কোচ ৰাজবংশীসকলৰ পুচুনা উৎসৱৰ বিষয়ে লিখিবলৈ দিছে, ধুনীয়াকৈ লিখা হৈছে, তোমালোকে এইটো পঢ়ি ল'বা। তাৰপিছত ধৰ্ম হুঁচৰি অসমৰ কোন জনগোষ্ঠীৰ সমাজত প্ৰচলিত? মৰাণসকলৰ মাজত এই ধৰ্ম হুঁচৰিটো প্ৰচলিত। অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়? তোমালোকে কোন জোনবিল মেলালৈ গৈছা বা কোন মৰিগাঁও জিলাৰ কমেণ্ট বক্সত লিখি জনাবা।
মৰিগাঁও জিলাত পতা হয় হুঁচৰি লহৰী গীত নাচ কেতিয়া পৰিৱেশন কৰা হয় হুঁচৰি ঘোষাৰ পিছত লহৰী গীত নাচ পৰিৱেশন কৰা হয় বুলবুল চৰাই যুঁজ ক'ত অনুষ্ঠিত হয় এইটো তোমালোকৰ বাবে এটা প্ৰশ্ন এৰিছোঁ মই সকলোৰে বাবে প্ৰতিটো ভিডিঅ'ত এটা প্ৰশ্ন এৰো গতিকে তোমালোকৰ এইটো প্ৰশ্ন থাকিল বুলবুলি চৰাই যুঁজ ক'ত অনুষ্ঠিত হয় নিশ্চয়কৈ লিখি কমেণ্ট বক্সত জনাবা পিছলৈ আৰু ভিডিঅ' আনিব লাগে নে নালাগে সেইটো জনাবা যদি লাগে এই কুৱেশ্যনটোৰ আনচাৰটো ধুনীয়াকৈ লিখি জনাবা ঠিক আছে আৰু আমাৰ ষ্টুডেণ্টসকল ভাল হয় তেওঁলোকে কিবা আমি যদি সোধোঁ তেওঁলোকে ধুনীয়াকৈ কমেণ্ট কৰি জনায় ভাল লাগে মোৰ ষ্টুডেণ্টখিনিক লোকবিশ্বাসৰ সংজ্ঞা দিয়া লোকবিশ্বাসৰ সংজ্ঞা ধুনীয়াকৈ দিয়া হৈছে পঢ়ি ল'বা তাৰপিছত আলি আই লৃগাং কি হয় আলি আই লৃগাং কি হয় আলি আই লৃগাং আমাৰ মিচিং জনগোষ্ঠীসকলৰ এক বসন্ত উৎসৱ হয় ফাগুন মাহৰ প্ৰথমটো বুধবাৰ যোৱাকালি হৈ গৈছে হয়নে এইটো চাবা তাৰপিছতে সুবচনী পূজা বুলিলে কি বুজা সুবচনী পূজা অসম আৰু পশ্চিমবংগ আদি ভালেমান ঠাইত কি কৰা হয় এই উৎসৱটো পালন কৰা হয় আৰু এই উৎসৱক বিঘিনীনাশক পূজা বুলিও কোৱা হয় বিঘিনীনাশক এই পূজা হিন্দু সমাজৰ মহিলাকেন্দ্ৰিক অনুষ্ঠান যদিও অসমৰ কোনো ঠাইত বুঢ়া মহাদেউৰ বাবেও পূজা অৰ্চনা কৰা হয় বঙালী হিন্দু মহিলাসকলে ঘৰত নৱবিবাহিত দম্পতীৰ মংগল কামনাত এই পূজা পাতে বছৰৰ সকলো সময়তে এই পূজা কৰা হয় কোনো নিৰ্দিষ্ট সময় নাই যে এইটো সময়তে কৰা হয় বুজিছানে বছৰৰ সকলো সময়তে কৰা হয় তাৰপিছত চোৱা হুঁচৰি ঢোল বাদ্যৰ চেও চাপৰ বিভাজন সম্বন্ধে বৰ্ণনা কৰিবলৈ দিছে কৰা হৈছে ধুনীয়াকৈ এইটো 7 নম্বৰ আৰু এইটো শেষৰটো প্ৰশ্ন হয় এইটো ঠিক আছে এইটো শেষৰটো প্ৰশ্ন চাই লোৱা ধুনীয়াকৈ স্ক্ৰীনশ্বট এটা লৈ লোৱা আৰু পঢ়িবা তোমালোকে পৰীক্ষা ভাল হওক সকলোৰে এইটোৱে কামনা কৰোঁ বাকী কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে কমেণ্ট বক্সত লিখি জনাবা আৰু তোমালোকে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছা নাই কমেণ্ট বক্সত লিখি জনাবা কাৰণ তোমালোকৰ ভাল হ'লে বা তোমালোকৰ যদি ইয়াৰ পৰা অলপ হ'লেও তোমালোকে সহায় পোৱা বুলি মানে শুনো তেতিয়াহ'লে আমাৰ ভাল লাগে আৰু ভিডিঅ' বনাবলৈ আমি উৎসাহ পাওঁ গতিকে লাইক এটা কৰিবা কমেণ্টটো কৰিবাই তোমালোকে আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে যিসকলৰ এই ভিডিঅ'টো প্ৰয়োজন আছে তেওঁলোকলৈ এই ভিডিঅ'টো পাওক এডুকেশ্যনৰ ভিডিঅ' বহুতে নাপালে এতিয়া কমেণ্ট কৰি আছে যে এডুকেশ্যনৰ ভিডিঅ'টো আগত পোৱাহে ভাল আছিলে গতিকে তোমালোকে এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা বাকী সকলোৰে ভাল হওক সেই কামনাৰে আজিলৈ আহিছোঁ